হাই গাইজ, গুড মৰ্ণিং। আজি একচুৱেলি কাম ৰাতিপুৱাৰ পৰা কৰাৰ ইচ্ছা আছিলে, কিন্তু কাম নহ'ল। আজিৰ দিনটো ৰাতিপুৱাৰ পৰাই বৰষুণ হৈ আছে, এতিয়াও বৰষুণ হৈ আছে। তথাপিও আমি দুজনে মিলি অলপ লাহে লাহে কাম বন চলাই আছোঁ। আৰু কাম কৰি আছোঁ। অলপ পিছফালে মই দেখুৱাই আছোঁ। এতিয়া আমি এইটো ছাইড ঢালাই দিলোঁ, ইটা লগালোঁ, কিন্তু কাম নহ'ল। একদম জিকি গৈছে বৰষুণত ইটাবোৰ। সেইটো দুটা লাইন ইফালে গাঁঠি দিলোঁ, এইফালেও দুটা লাইন দি দিলোঁ। এতিয়া জিকা ইটা, তথাপিও আমি লাহে লাহে কৰি আছোঁ। এতিয়া আমি সন্মুখত ড্ৰেইন খান্দিছোঁ। এতিয়া সন্মুখত 5 ইঞ্চি গাঁঠটো ষ্টাৰ্ট কৰি আছোঁ। দাদা এতিয়া মাটি পিটি আছে, এতিয়া লাইনটো ধৰিব। এতিয়া আমি 5 ইঞ্চি গাঁথনিটো এতিয়া দিম। 5 ইঞ্চি গাঁথনিটো চাওক কিমানখিনি হয়। আজি একচুৱেলি কামটো ক্লিয়াৰ কৰাৰ ইচ্ছা আছিলে, কিন্তু নহ'ব আজি। এতিয়া বৰষুণৰ মাজত বৰডাগা এতিয়া ইটাবোৰ ভিতৰত সোমাই আছোঁ, কাৰণ চব জিকি গৈছে। এতিয়া লাহে লাহে ভিতৰত সোমাই পেলাই 1 ঘণ্টামান থাকিলেও শুকাই যাব। আমি ইমান বৰষুণৰ মাজতো আজি ৰাতিপুৱাৰ পৰা অলপ ধৈৰ্য ধৰি কাম কৰিলোঁ। এতিয়া কামটো চলি আছে। যিয়ে হওক, আজি কামটো শেষ নহয়, শেষ কালি হ'ব। তথাপি যিমানখিনি পাৰিলোঁ কৰিলোঁ। আজি এইখিনি সন্মুখত উঠাই দিলোঁ। এতিয়া এইখিনি উঠিব। উঠিলে আজি চাগে বন্ধ কৰিম, কাৰণ চব জিকা আছিলে। তথাপিও লাহে লাহে কৰি দিলোঁ। এতিয়া মই দেখুৱাই আছোঁ, এইখিনিৰ পৰা ষ্টাৰ্ট কৰি এইখিনিলৈকে পূৰা দেখুৱাই দিলোঁ। এইটো হৈছে 2টা ৰুম হ'ব। ইয়াতে পিছফালে হ'ব আমাৰ থাকা ৰুম, এইটো পিছফালে এটা থাকা ৰুম হ'ব, আৰু ইয়াতে সন্মুখত এটা আমাৰ পূজা ঘৰ হ'ব, আৰু ইয়াতে কিচেন হ'ব সন্মুখত। বহুত ধুনীয়া লগা হৈছে। এতিয়া কালি কমপ্লিট হৈ যাব। কালি কমপ্লিট হ'লে আৰু ভাল লাগিব। তাৰপিছত আমি ভিতৰত মাটি দি পেলাই দুৰমুচ মাৰি লেবেল কৰি দিম। তাৰপিছত প্লাষ্টাৰ কৰিম, তেতিয়া আৰু ভাল লগা হ'ব। আজি আমাৰ কাম এইখিনি সম্পূৰ্ণ হৈ গ'ল। সন্মুখত 5 ইঞ্চি পূৰা ক্লিয়াৰ কৰি দিলোঁ। এতিয়া পিছফালে কালি অলপ বাকী আছে, 2টা লাইন। 2টা লাইন হোৱাৰ পিছত কালি কমপ্লিট হৈ যাব। কালি সন্মুখতো পূৰা ক্লিয়াৰ কৰি দিম, পূৰা শ্বেপ কালি একদম ক্লিয়াৰ কৰি দিম। আজিৰ কাৰণে এইখিনিয়ে শেষ। এতিয়া কালি পূৰা কমপ্লিট কৰি এতিয়া 2-3 দিনমান ৰেষ্ট দিম। দিয়াৰ পিছত পানী চানী দি লওক, ভালকৈ পানী খুৱাব লাগিব। তাৰপিছত আমি মাটি পেলাম। মাটি পেলোৱাৰ পিছত প্লাষ্টাৰ হ'ব।